আকাদি উত্তৰ আকাদি আৰু আমাৰ দক্ষিণ সিংৰা সংযোগী এই দুইখন গাঁৱৰ মাজত এটা বৃহৎ ব্যৱধান আছিল। মই শুনা পাইছোঁ 40 বছৰ আগতে এই নৈখন বাইফাৰগেশ্যন হৈছিল পাগলাদিয়া নে বৰলীয়াৰ পৰাই, আৰু আজি বৰলীয়া নাম লৈছে নেকি এইখন নাম। আৰু মই আজিৰ পৰা এবছৰ আগতে ইয়াত আহিছিলোঁ আৰু আহি দেখি পাইছিলোঁ ইয়াত এখন বাঁহৰ সাঁকো আছিল, আৰু তেতিয়া মোৰ মনলৈ আছিল এই বাঁহৰ সাঁকোখন গুচাই যদি আমি এখন STP ব্ৰিজ বনাই দিব পাৰোঁ নিশ্চয় অঞ্চলৰ ৰাইজ যাতায়াতটো সুগম হ'ব। আৰু সেই নিমিত্তেই অতি শীঘ্ৰেই ইয়াৰ আধাৰশিলা স্থাপন কৰি দলংখন আমি আজি উদ্বোধন কৰি ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰি দিছোঁ। মই ভাবোঁ এইখন দলঙে আমাৰ পূব আৰু পশ্চিম মূৰৰ সংযোগ নহয়, এইখন দলঙে এই অঞ্চলৰ সামগ্ৰিকভাৱে শিক্ষা দীক্ষা সংস্কৃতি স্বাস্থ্য কৃষি ব্যৱসায় ছাত্ৰ ছাত্ৰী মেডিকেল সকলো দিশতে আগবঢ়াই লৈ যাব। আৰু এখন দলঙে ইমূৰ সিমূৰে কানেকশ্যন বাৰ কৈছোঁ যে এটা অৰ্থনৈতিকভাৱে বিশেষভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হয়, আৰু সেইকাৰণে এইখন দলং দিয়া হ'ল। আশা কৰিছোঁ আমাৰো অহাত কেতিয়াবা সুবিধা হ'ব, যিহেতু আমি আহি থাকিব লাগে, মোৰ সমষ্টি অন্তৰ্ভুক্ত হ'ল, আৰু সেইকাৰণে এই দলংখন বনাই দিয়া হ'ল। মই এই চেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। তেখেতে যদি টকা পইচা নিদিলে হয় এইখন দলং ইয়াতে বনোৱা সম্ভৱপৰ নহ'ল হয়। ৰাইজৰ দলৰ পাৰ্টি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।